উত্তৰ গুৱাহাটীত প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ প্ৰাৰ্থনা গৃহ মুকলি অনুষ্ঠান। ইজিপ্তৰ পিৰামিড আকৃতিৰ এটা ব্যতিক্ৰমী প্ৰাৰ্থনা গৃহ। ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত ব্যতিক্ৰম হিচাপে চিহ্নিত হৈছে এই প্ৰাৰ্থনা গৃহটো। উত্তৰ গুৱাহাটীৰ ডেকাবাৰীত নিৰ্মাণ কৰা এই বিশাল প্ৰাৰ্থনা গৃহটো 2 মাৰ্চ ৰবিবাৰে কৰা হ'ব মুকলি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমন্ত্ৰণ জনোৱা হৈছে প্ৰাৰ্থনা গৃহটো মুকলি কৰিবলৈ। প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ উদ্যোগত নিৰ্মাণ হোৱা এই বিশেষ প্ৰাৰ্থনা গৃহটো উদ্বোধনৰ পিছত সকলোৰে বাবে মুকলি থাকিব। 130 গৰাকী লোকে একেলগে কৰিব পাৰিব যোগ সাধনা। সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে নিৰ্মিত প্ৰাৰ্থনা গৃহটোৰ অন্তৰ্ভাগত কৰা হৈছে বিশেষ আলোকসজ্জা। যোগ সাধনাৰ সময়ত বাহিৰৰ কোনো শব্দৰ প্ৰৱেশ নহয় প্ৰাৰ্থনা গৃহৰ ভিতৰত। প্ৰাৰ্থনা গৃহটোৰ বাবে প্ৰয়োজন হৈছে প্ৰায় 1 কোটি টকা। প্ৰায় 2 বছৰত সম্পূৰ্ণ হৈছে প্ৰাৰ্থনা গৃহৰ কাম। উত্তৰ গুৱাহাটীৰ পৰা পংকজ দাসৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এইটো হ'ল আমাৰ পিৰামিড, মেডিটেশ্যন পিৰামিড। এইটো আমাৰ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ পৰা বনাইছোঁ আৰু এইটো আমাৰ নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম আছে। আৰু এইটো আমি এইকাৰণে কৰা গৈছে যে মেডিটেশ্যনৰ কাৰণে গোটেই নৰ্থ ইষ্টৰ ভিতৰত এইটো প্ৰথম হৈছে। আৰু এইটোৰ আকাৰটো মোটামুটি 43 ফিট আছে চাৰিওফালৰ পৰাই, আৰু ত্ৰিভুজ আকাৰত চাৰিওফালে ৱাল আছে। আৰু এইটো ভিতৰত মোটামুটি 130জনমান ব্যক্তিয়ে ইয়াতে যোগ সাধনা কৰিব পাৰিব। আৰু যোগ সাধনাৰ ফলত এইটো শান্তি অনুভূতি হ'ব। সেইটো কাৰণে এইটো পিৰামিডটো স্থাপন কৰিছে। আৰু এইটো অৱস্থিত হৈছে আমাৰ উত্তৰ গুৱাহাটীৰ ডেকাবাৰী বুলি কয় এইখিনি জেগাত। এই ডেকাবাৰী আমাৰ এইটো আমি ধৰক আজি 4 বছৰৰ পৰা এইটো কামত আমি ব্যস্ত হৈ আছোঁ। এইটো কামতে আৰু এইটো আমি 2 তাৰিখে মুকলি কৰিম বুলি আমি ভাবিছোঁ। মুখ্যমন্ত্ৰী অহাৰ সম্ভাৱনা এটা আছে 2 তাৰিখে। তেওঁ প্ৰতিশ্ৰুতি দিয়া নাই যদিও তথাপিতো আহিম বুলি বহুত সম্ভাৱনা আছে আৰু সেইটো ভাবিছোঁ।